অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে ফৰ্মটো ফিল আপ কৰি জমা কৰিছে আপোনাৰ পঞ্চায়তত। এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব বা আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈছে নে হোৱা নাই, যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে আৰু এতিয়া ডকুমেণ্ট জমা কৰিব লাগিব নেকি? মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকৰ এতিয়া কি যোগ্যতা হ'ব লাগিব, তাৰপিছতে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলৰ একাউণ্ট কিন্তু DBT লিংক থাকিব লাগিব। যদি আপোনাৰ একাউণ্টটো DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, ফাৰ্ষ্ট কিন্তু যিসকল বিধৱা মহিলাসকল আছে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ গৈছে। ফাৰ্ষ্ট কিন্তু যিসকল বিধৱা মহিলাসকল আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। ফাৰ্ষ্ট বিধৱা মহিলাসকলে বৰ্তমান নামবোৰ সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ গ'ল। অহা মাহৰ পৰা কিন্তু যিবিলাক বিধৱা মহিলাসকল আছে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি লাভ কৰিব। 2 নম্বৰত অৰুণোদয় আঁচনি লাভ কৰিব আপোনাৰ গাঁৱত যদি কোনোবাই ফিজিকেলি ডিচেবল মানুহ আছে বা হেণ্ডিকেপ মানুহ আছে, সেইসকলে কিন্তু 2 নম্বৰত অৰুণোদয় আঁচনি লাভ কৰিব। 3 নম্বৰত লাভ কৰিব আপোনাৰ গাঁৱত যদি কোনোবা ছোৱালী বয়স 45ৰ ওপৰত হৈ গৈছে, এতিয়ালৈকে বিবাহ হোৱা নাই, 3 নম্বৰত কিন্তু সেইসকলকে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু 4 নম্বৰত লাভ কৰিব আপোনাৰ গাঁৱত যদি কোনোবাই দুখীয়া মানুহ আছে, বছৰি ইনকাম 2 লাখৰ তলত, সেইসকলকে 3 নম্বৰত অৰুণোদয় আঁচনি লাভ কৰিব। এই কথা হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছে সেইসকলকে এতিয়ালৈকে কিয় অৰুণোদয় আঁচনি লাভ কৰা নাই? যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0 ফৰ্ম সকলোৱে লাভ কৰিছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলে কিন্তু ফৰ্ম পঞ্চায়তৰ পৰা লৈ আহিছে। সেইকাৰণে কিন্তু ভেৰিফিকেশ্যন কৰোঁতে অলপমান টাইম লাগি আছে। সেইকাৰণে কিন্তু এতিয়ালৈকে আপোনাৰ নামটো ভেৰিফিকেশ্যন হোৱা নাই, আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই। অতি সোনকালে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈ আছে বা ভেৰিফিকেশ্যন কৰি আছে। অতি সোনকালে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে বিধৱা মহিলা হয়, তেনেহ'লে কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে দুখীয়া মানুহ হয়, আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ কাম চলি আছে বা ভেৰিফিকেশ্যন চলি আছে। অতি সোনকালে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা অহা মাহৰ পৰা